का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ ৰাজ্যত উৎপাদিত মুঠ গাখীৰৰ 80% থলুৱা গাই গৰুৰ পৰা পোৱা যায়। আমাৰ থলুৱা গাই গৰুক লখিমী হিচাপে ইতিমধ্যে স্বীকৃতি দিয়া হৈছে। এই জাতৰ গাই গৰুৱে 500 মিলিলিটাৰৰ পৰা 1.5 লিটাৰ পৰ্যন্ত গাখীৰ দিয়ে। এই গোধনৰ ৰোগ প্ৰতিৰোধী ক্ষমতা যথেষ্ট বেছি আৰু অত্যাধিক গৰম আৰু শীতো সহ্য কৰিব পাৰে। আনহাতে আমাৰ দেশত 37টা স্বীকৃতিপ্ৰাপ্ত অধিক উৎপাদনক্ষম গৰুৰ জাত আছে। এই গৰুসমূহৰো ৰোগ প্ৰতিৰোধী ক্ষমতা বেছি আৰু যিকোনো বতৰৰ পাৰিপাৰ্শ্বিকতাত ন্যূনতম পৰিপুষ্টিত জীয়াই থাকিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ জাত উন্নয়ন, থলুৱা গৰুৰ উন্নয়ন আৰু সংৰক্ষণ, পৰিপুষ্টি, প্ৰজনন আদি বিভিন্ন দিশ সামৰি ৰাষ্ট্ৰীয় গকুল মিছন নামৰ এক অভিলাষী আঁচনি ৰূপায়ণ কৰি আছে। তেনেকুৱা জাতৰ গৰুসমূহ হ'ল গিৰ, চাহিৱাল, ৰাঠি, দেউনী, থাৰপাৰ্কাৰ আৰু ৰেড সিন্ধি। খানাপাৰাত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে ভাৰতীয় গাখীৰতী বিশুদ্ধ জাতৰ গাই গৰু পালনৰ এক প্ৰকল্পৰ অধীনত চাহিৱাল গাই গৰুক সামৰি অসমৰ জলবায়ুত ইয়াৰ সংবৰ্ধন আৰু উৎপাদন আদিৰ দিশসমূহৰ গৱেষণা কৰি থকা হৈছে। এই প্ৰসংগত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশুধন পাম পৰিচালনা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ জ্যোতিপ্ৰসাদ বৰদলৈয়েও এনেদৰে কয়। আমাৰ ভাৰত চৰকাৰৰ অধীনত আমাৰ গাখীৰ উৎপাদন বৃদ্ধিৰ কাৰণে আমাৰ দেশীয় গাইবিলাক, দেশীয় যিকেইটা আমাৰ জাত আছে সেইকেইজনৰ উন্নতিৰ কাৰণে আৰু সেইখিনি প্ৰসাৰণৰ কাৰণে যথেষ্ট গুৰুত্ব দিয়া হৈছে ভাৰত চৰকাৰে। তাৰে অংশ হিচাপে যিহেতু আমাৰ উত্তৰ পূৰ্বাঞ্চলত আমাৰ তেনেকুৱা উন্নত জাতৰ থলুৱা গাই নাই, সেই হিচাপত আমি আমাৰ ভাৰতত অন্য প্ৰান্তত থকা যে ধৰক চাহিৱাল বা ৰেড সিন্ধি গৰু আমি ইয়াতে যদি প্ৰসাৰ কৰিব পাৰোঁ, কৰি আমাৰ দুগ্ধ উৎপাদন বৃদ্ধিৰ কাৰণে যথেষ্টখিনি হ'লে তাৰ অংশ হিচাপে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ এই পশু চিকিৎসা অনুষদে এই কাম কৰিছে। ইয়াতে আজি 2017 চনৰ পৰা এই ফাৰ্ম খুলি আমি ইয়াতে গাখীৰ প্ৰডাকশ্যন লগে লগে আমি ইয়াৰ পৰা এই প্ৰজননৰ ক্ষেত্ৰত আমি যথেষ্টখিনি কৰি পেলাই আমি ইয়াৰ পৰা পোৱালি, মতা পোৱালি হওক বা মাইকী পোৱালি ৰাইজৰ মাজত দিছোঁ, বিতৰণ কৰিছোঁ। সেইবিলাকৰ ফালৰ পৰা তেওঁলোকে এইবিলাক পাইছে আৰু এনেকৈ গৈ আৰু বিশেষ সুবিধাজনক এইটোৱে কথা যে আমাৰ জাতীয় দেশীয় গৰুৰ জাত হিচাপে এইবিলাক আমাৰ ইয়াৰ জলবায়ুৰ লগত খুব ভালকৈ খাপ খোৱা, উৎপাদন ভাল আৰু বাকী বেমাৰ আজাৰ ব্যাধিৰ পৰা যথেষ্টখিনি আমাৰ ইয়াত কম পায় বিদেশী জাতৰ তুলনাত। আমাৰ সেইকাৰণে এই জাতটো আমি পপুলাৰাইজ কৰিবৰ কাৰণে, আমি মানে ইয়াক জনপ্ৰিয় কৰি তুলিবৰ কাৰণে এই অংশ হিচাপে আমি পশু চিকিৎসা অনুষদ ভেটেনেৰী কলেজৰ ফালৰ পৰা ইয়াতে ফাৰ্ম আছে। আমাৰ ইয়াৰ পৰা আমি যথেষ্টখিনি সম্প্ৰসাৰণ কৰিব পাৰিছোঁ। সম্প্ৰসাৰণৰ অংশ হিচাপে আমাৰ থলুৱা জাতৰ যিটো আমাৰ উন্নত জাতৰ চাহিৱাল হওক, ৰেড সিন্ধি হওক, এইবিলাক যথেষ্ট সম্প্ৰসাৰণৰ আমাৰ সম্ভাৱনীয়তা আছে অসমত। আমাৰ অসমৰ ৰাইজৰ যথেষ্টখিনি মনোবল বা কাৰিকৰী জ্ঞান আছে। তাৰ ক্ষেত্ৰত আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ফালৰ পৰা পশু বা অসম চৰকাৰৰ ফালৰ পৰা বিভিন্ন সম্প্ৰসাৰণ ব্যৱস্থাৰ জৰিয়তে মানুহখিনি ট্ৰেইনড আপ হৈছে অলৰেডি, বহুতখিনি আমাৰ হৈছে। আৰু তাৰ কাৰণে তাৰোপৰি আমাৰ বহুতখিনি ঘাঁহে হওক বা সুবিধা, যাৱতীয় সুবিধা আমাৰ যথেষ্টখিনি অসমত আছে। অসমৰ মানুহখিনি যথেষ্ট এতিয়া গাখীৰ উৎপাদনৰ কাৰণে যথেষ্টখিনি আগ্ৰহী হৈছে আৰু সেই হিচাপত
আমাৰ এই জাতবিলাক যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে অতত আজিকালি আমাৰ এই জাতবিলাক বিয়পি পৰিছে আৰু লগে লগে অসমৰ উৎপাদনৰ গাখীৰ উৎপাদন ক্ৰমান্বয়ে বাঢ়ি গৈ আছে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশুধন পাম পৰিচালনা বিভাগৰ অধীনত থকা এই প্ৰকল্পত চাহিৱাল গাই গৰু নিবিড় পদ্ধতিত পালন কৰা হৈছে বৰ্তমান 60টাৰ ওপৰত চাহিৱাল গাই গৰু আছে তেনেদৰে অসমৰ জলবায়ুত ইয়াৰ গ্ৰহণযোগ্যতা উৎপাদন ৰোগ প্ৰতিৰোধী ক্ষমতা পোৱালিৰ জন্মতে পোৱা ওজন প্ৰজনন আদি দিশসমূহৰ গৱেষণা কৰি থকা হৈছে এই প্ৰসংগত আমাৰ সৈতে হোৱা আলাপত সহকাৰী অধ্যাপক তথা প্ৰধান গৱেষক ডক্টৰ পুৰবী কৌশিকে এনেদৰে কয় ভাৰত চৰকাৰৰ কৃষি বা পশুপালন মন্ত্ৰালয়ে বিশেষকৈ দেশৰ থলুৱা জাতৰ গাই গৰু পালনত বিশেষভাৱে গুৰুত্ব দিছে গতিকে তেনেকুৱা পৰিপ্ৰেক্ষিতত আমাৰ অসম কৃষি বিশ্ববিদ্যালয় চাহিৱালৰ এটা প্ৰকল্প গ্ৰহণ কৰিছে আৰু এই যে ৰাজ্য দেশীয় বা আমাৰ থলুৱা জাতৰ গাই গৰু পালনত যে ইমান গুৰুত্ব দিয়া আছে ইয়াৰ মূল ইয়াৰ এডভান্টেজ বা ইয়াৰ দিশটো কি দিশসমূহ হয় আচলতে আমি সকলোৱে জানো যে চাহিৱাল হৈছে ভাৰতীয় মূলৰ থলুৱা জাতৰ গৰু আমি আমাৰ ইউনিভাৰ্চিটিৰ তৰফৰ ফালৰ পৰা যেটো ভাৰত চৰকাৰৰ তৰফৰ পৰা যেটো লোকেল গৰুৰ ওপৰত বা লোকেল জাৰ্ম প্লাজমৰ ওপৰত যেটো গুৰুত্ব প্ৰদান কৰা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি ডিসাইড কৰিলো যে আমি ঠিক কৰিলো যে আমাৰ কাৰণে চাহিৱাল জাতৰ গৰুৱে খুব মানে উপযোগী হ'ব কিয়নো আমাৰ অসমৰ জলবায়ুৰ লগত খাপ খোৱাকে আমি যিমানটো আমি সাৰ্ভে কৰিলো আৰু আমি সকলোৱে জানো যে চাহিৱাল হৈছে ভাৰতীয় মূলৰ গাখীৰ উৎপাদনৰ নম্বৰ 1 মানে খুব ভাল এটা গাখীৰ প্ৰডাকশন দিব পৰা গৰু গতিকে চাহিৱালক আপোনালোকে দেখিছে যে অতি ডচাইল বা ইহঁতৰ যেটো হিংস্ৰুক স্বভাৱটো নাই সিহঁতৰ গাৰ বৰণ মুগা বৰণীয়া আৰু সিহঁতৰ অতি সোনকালে যেটো আমাৰ অসমৰ যেটো জলবায়ু অসমৰ জলবায়ুৰ লগত খাপ খাই পৰিছে খাপ খাব পাৰে আৰু আমি তেতিয়া ইহঁতৰ গাখীৰ প্ৰডাকশনৰ যেটো ক্ষমতা আমাৰ যেটো থলুৱা জাতৰ গৰু লখিমী আমি সকলোৱে জানো যে আমাৰ থলুৱা জাতৰ গৰু বিধৰ নাম হৈছে লখিমী কিন্তু লখিমী গাখীৰৰ যেটো উৎপাদনৰ ক্ষমতা যথেষ্ট কম হয় কিন্তু চাহিৱালক আমি ইয়াতে যেটো পাইছো যে এদিনত খুব বেছি 19 লিটাৰলৈকে গাখীৰ এদিনত প্ৰডাকশন হোৱাত আমি পাইছো আমি আমাৰ নিজৰ ফাৰ্মত পাইছো গতিকে আমি যৰ পৰা আনিছিলো আমি আনিছিলো হাৰিয়ানাৰ পৰা আৰু চাহিৱালৰ মূল উৎস হৈছে আমাৰ ভাৰতবৰ্ষত প্ৰধানকৈ পোৱা যায় পাঞ্জাব হাৰিয়ানা আৰু ৰাজস্থান আদিকে ধৰি কিন্তু তাৰে যেটো জলবায়ু আৰু আমাৰ অসমৰ যেটো জলবায়ু definitely বহুত ডিফাৰেন্স আছে কিন্তু আমি তাৰ পৰা ইয়াত আনিও আমাৰ যেটো জলবায়ু আমাৰ জলবায়ুৰ লগত চাহিৱালখিনি খুব সুন্দৰকৈ খাপ খাই পৰিছে আৰু প্ৰডাকশনৰ ক্ষেত্ৰতো আমি ইমান একো তাৰতম্য দেখা পোৱা নাই তাতো যেনেকৈ গাখীৰ প্ৰডাকশনত ভাল আছিল আমাৰ অসমৰ জলবায়ুৰ লগত খাপ খাই চাহিৱালে অতি সুন্দৰকৈ প্ৰডাকশন ভাল সিহঁতৰ ৰিপ্ৰডাকশন ভাল ৰিপ্ৰডাকশন মানে হ'ল কি ধৰক আপুনি বছৰত আমাৰ যদি এটাকে পোৱালি আমি পাব পাৰো তেতিয়া হলে ডেফিনেটলি হেজন ফাৰ্মাৰ সাধাৰণতে আমাৰ ডেইৰী ফাৰ্মিং কোনে কৰে দেখুন গাখীৰ আৰু পোৱালি এই দুইটাৰ মানে প্ৰধান গুৰুত্ব আমি দিয়া হয় গতিকে এই দুইটা কাৰণে ইহঁতে বহুত মানে প্ৰসিদ্ধ হয় তাৰোপৰি যেটো বেমাৰ প্ৰতিৰোধৰ ক্ষমতা হেতু যথেষ্ট ভাল চাহিৱালৰ ক্ষেত্ৰত আপুনি চাব যেতিয়া বহুত বেছি গৰম হয় ইহঁতৰ কিন্তু প্ৰডাকশনৰ ক্ষেত্ৰত তাৰতম্য বৰ বিশেষ ধৰণে নহয় তাৰ ঠিক বহুত ঠাণ্ডা হলে কি হয় জাৰ্সি বা হলষ্টেইনৰ গাখীৰৰ প্ৰডাকশনটো কমি আহে কিন্তু চাহিৱালত খুব বেছিকে কমি নহয় অলপমান কমে কিন্তু মানে খুব বেছি তাৰতম্য আমি দেখা পোৱা নাযায় তাৰোপৰি যিবিলাক আপোনাৰ টিক বৰ্ন ডিজিজ বা পৰজীৱী জনিত যিমান বেমাৰে আগুৰি ধৰে গতিকে সেইখিনি বেমাৰৰ এগেইনষ্টটো চাহিৱালৰ যথেষ্টখিনি কেপাচিটি আছে ক্ষমতা আছে যে বেমাৰক নিজকে বেমাৰৰ পৰা মুক্ত কৰি ৰাখিবৰ কাৰণে চাহিৱালৰ যথেষ্ট ক্ষমতা আছে গতিকে আমি সকলোৱে জানো যে যদি এখন পাম বেমাৰৰ পৰা মুক্ত হৈ থাকে তেতিয়াহলে সেই পালকজন বা হে ডেইৰী ফাৰ্মাৰজন তেখেতে মানে প্ৰফিটৰ ফালে বা যেটো লোকসান লাভৰ দিশে তেওঁলোকে আগবাঢ়ি যাব পাৰে গতিকে এই সকলোখিনি দিশ চালিজাৰি চাই আমি আসলতে নিৰ্ধাৰণ কৰিলো যে চাহিৱাল জাতৰ গৰুৱে আমাৰ কাৰণে উপযোগী হ'ব আৰু অলৰেডি আমাৰ ছাৰে কৈয়ে গৈছে যে এখন ফাৰ্ম আমি 2017 চনত এষ্টাবলিছ কৰা হৈছে
গতিকে 2017 পৰা আজি 2023 চনৰ ভিতৰত আমি আনিছিলোঁ মাত্ৰ 16টা গৰুৱেদি এখন পাম আৰম্ভ কৰা গৈছিলে। এতিয়া আমাৰ more than 60 আছে, 60টাতকৈ ওপৰত আমি পোৱালি পাইছোঁ আৰু গাখীৰৰ প্ৰডাকশ্যনো ভালেই হয়। আমি 19 লিটাৰ এজনীৰ পৰা পাইছোঁ, কিন্তু এইটো নহয় যে গোটেইকেইজনীৰ পৰা 19 লিটাৰ পাইছোঁ। গতিকে পিক লেভেল আমি 19 লিটাৰ বুলি ক'ব পাৰোঁ। আমাৰ অসমৰ জলবায়ুৰ লগত খাপ খাই সুন্দৰকৈ পৰে। সাধাৰণতে আমাৰ কৃষকৰ মাজত বা পশুপালনৰ ধাৰণা আছে যে যিবোৰ আমি দেশীয় জাতৰ গাই গৰু পালন কৰা বা চাহিৱাল হওক বা চিন্দিয়ে হওক বা যিয়ে হওক, তেওঁলোকে কি হয় যে যিটো ফিট যিটো ইনটেক বা যিটো দানাৰ ব্যয়টো অলপ বেছি হয় বুলি ধৰা হয়, ঠিক তেনে ঘাঁহ দিয়ে। এই কথাষাৰৰ মানে শুদ্ধতাটো কিমান? হয়, একচুৱেলি সেইটো ইমানো অশুদ্ধ নহয়, অশুদ্ধ হয়, কিন্তু তাক আমি বেনিফিটৰ ফালে লৈ যাব পাৰোঁ। এতিয়া চাওক, আমাৰ লখিমীৰ চাইজটো যিটো শৰীৰৰ অৱয়ব যথেষ্ট সৰু, কিন্তু চাহিৱালৰ চাইজটো চাওক, ইয়াৰ 500 পৰা 600 কেজি হয় ইহঁতৰ বডি ৱেইট। গতিকে সিহঁতৰ বডি ৱেইটটো বেলেঞ্চৰ কাৰণে আমি দানা ডেফিনেটলি লখিমীতকৈ আমি সৰহকৈ দিব লাগিব বা ঘাঁহো তেনেকৈ সৰহকৈ দিব লাগিব। কিন্তু এতিয়া মই ফাৰ্মাৰসকলৰ উপলব্ধি মই ক'বলৈ খুজিছোঁ তেওঁলোকক যে লখিমীৰ পৰা আমি গাখীৰ আধা লিটাৰ পৰা 1 লিটাৰ পাওঁ, নহয় জানো? কিন্তু চাহিৱালৰ পৰা আমি গড়ে 5 পৰা 6 লিটাৰ পাওঁ, গড় এভাৰেজ। কিন্তু পিক ভেলু আমি অলৰেডি মই কৈছোঁ আমি 19 লিটাৰ পাইছোঁ, কিন্তু 12 পৰা 14 লিটাৰ পোৱা যায়। গতিকে এইখিনিতে আপুনি দেখি ওলাই পৰে যে লখিমীত যিখিনি খৰচ কৰিব আৰু যিখিনি তাইৰ পৰা পাব ইনকাম যিটো হয়, আৰু ইহঁতৰ পৰা খৰচ কৰাৰ পাছত ইহঁতৰ পৰা ইনকাম কিন্তু আমি যথেষ্টখিনি পাব পাৰোঁ। গাখীৰৰ ভেলু আজিকালি মূল্যায়ন যথেষ্ট বেছি, আৰু গাখীৰৰ লগতে আমি যদি গাখীৰ উৎপাদিত যিখিনি আমি ভেলু এডেড প্ৰডাক্ট আমি সেয়াও বনাব পাৰোঁ। আমি সকলোৱে জানো যে দেশীয় গৰুৰ গাখীৰৰ মূল্যায়নটো বেছি, জাৰ্চি বা ক্ৰছতকৈ বেছি। আমি A2 মিল্ক বুলি কওঁ। A2 মিল্কটো আমি সকলোৱে জানো যে এইটো হৈছে আপোনাৰ বেমাৰ প্ৰতিৰোধী মিল্ক হয়, গাখীৰ হয়, বা যিকোনো ডায়েবেটিক পেচেণ্ট বা কেঞ্চাৰ পেচেণ্ট বা সকলোখিনি মানুহে আমি অতি মানে কোনো বিপদ নোহোৱাকৈ বা কোনো বাধা বিঘিনি নোহোৱাকৈ হজম কৰিব পাৰে। কিন্তু আমি সকলোৱে জানো A2 মিল্কৰ A1 মিল্কৰ সেইটো গুণ নাই বা কম আছে। গতিকে গাখীৰৰ মূল্যায়নো যথেষ্ট বেছি। সেইফালৰ পৰাও আমাৰ যিসকল মানে পালক আছে, ডেইৰী পালক আছে ন, মানে হেৰি হয়, গতিকে তেওঁলোকে এই লাভটো এনেকৈ উঠাব পাৰে। তাৰোপৰি যিহেতু ইহঁতে যদিহে সঠিকভাৱে বৈজ্ঞানিকভাৱে যদি পালন কৰে, তেতিয়াহ'লে এবছৰত বা 15 মাহৰ ভিতৰত এটা পোৱালি পাব পাৰে। গতিকে এটা পোৱালি পোৱা মানে এটা জেনেৰেশ্যন পোৱা, নহয় জানো? আমি যদি সঠিক দিশত বৈজ্ঞানিকভাৱে খোৱা বোৱা, তাৰ লগতে যিটো ডিৱৰ্মিং, ভেকচিনেশ্যন, এই গোটেইখিনি যদি কৰোঁ, তেতিয়াহ'লে কিন্তু আমি 15 পৰা 16 মাহৰ ভিতৰত এজনী গৰুৰ পৰা আমি এটাকৈ পোৱালি পাব পাৰোঁ। আৰু সেই পোৱালিখিনি ডাঙৰ হোৱাৰ লগে লগে আমি কি কৰোঁ, আমাৰ বিশেষকৈ পালকসকলে তেওঁলোকে ব্ৰিডিং ভেলু হিচাপেও বিক্ৰী কৰিব পাৰে। গতিকে অকল গাখীৰতে তেওঁলোকে আবদ্ধ নাথাকি পোৱালি প্ৰডাকশ্যন কৰি পোৱালি বিক্ৰী কৰি তেওঁলোকে এটা ভাল এমাউণ্ট পাব পাৰে। বাৰু ইয়াতে এই প্ৰকল্পত ইয়াতে যিটো ব্ৰিডিংটো আৰ্টিফিচিয়েল ইনচিমিনেশ্যন হয়, আপোনালোকে বুল ব্যৱহাৰ? আমি ইয়াতে আমাৰ নিজৰ বুল আছে, চাহিৱালৰ আমাৰ মতা গৰু আছে ইয়াতে, আৰু সেই মতা গৰুটো কিন্তু আমি সকলোতে ব্যৱহাৰ নকৰোঁ। আমি তেনেকৈ চায়াৰ লাইন মেইনটেইন কৰি প্ৰত্যেকটো লাইন বেলেগ হয়। ছাপ'জ আজি যদি এইজনী গৰু হিতত আহে, তেতিয়াহ'লে তাই যিটো বুলৰ লগত আমি মেটিং কৰিম বা যিটো প্ৰজনন কৰোৱা হ'ব, আমি হিষ্ট্ৰীটো চাই লওঁ যাতে তাই দেউতাকৰ লগত প্ৰজনন নহয়। গতিকে এই বস্তুটো আমাৰ পালকসকলেও মানে খুব গুৰুত্বপূৰ্ণ সহকাৰে ল'ব লাগিব যে নেচাৰেল ছাৰ্ভিচ কৰক বা তেওঁলোকে আৰ্টিফিচিয়েল কৃত্ৰিম প্ৰজননে নকৰক, কেলে তেতিয়া সেই যিটো মেল ব্যৱহাৰ কৰিব, সেই মেলটো যাতে একেটা লাইনৰ নহয়, সেইখিনি বিষয়ে আমাৰ পালকসকলে গুৰুত্ব দিব লাগিব। আৰু আমি কিন্তু এতিয়ালৈকে আমি যিটো নেচাৰেল প্ৰজনন সেইটো কৰি আছোঁ, কাৰণ আমাৰ নিজৰ বুল আছে। এতিয়া সামগ্ৰিকভাৱে আপুনি আমাৰ যিসকল গোপালক আছে, যিসকলে বিশেষকৈ এতিয়াও কিছুমান আমাৰ ডিপাৰ্টমেণ্টত চাহিৱালৰ ইনচিমিনেশ্যন ব্যৱস্থাৰ ফলত চাহিৱাল গছ, আৰু তেওঁলোকে 12 লিটাৰ পৰ্যন্ত গাখীৰ পাব আমাৰ হাতত তথ্য আছে। গতিকে সেইসকলক আপুনি যে তেখেতক মেনেজমেণ্টৰ ক্ষেত্ৰত কোনটো দিশত আপোনালোকে গৱেষণাৰ বা আপোনালোকৰ প্ৰকল্পৰ কোনটো দিশত অতি গুৰুত্ব দিবলৈ ক'ব বিচাৰে? আমাৰ পালকসকলে সাধাৰণতে এটা বস্তুত সদায় গুৰুত্ব দিব লাগে, সেইটো হৈছে চিলেকশ্যন।
এটাটো আছে নাম্বাৰ 1 ফিডিং দেন আপোনাৰ পিওৰকে তেওঁলোকে মেক্সিমাম মই দেখা পাওঁ ফাৰ্মত মানে গাঁৱৰ ফাৰ্ম হেৰিসকলে পালকসকলে ৰঙা গৰু দেখিলে চাহিৱাল বুলি ভাবে কিন্তু আচলতে ৰঙা গৰু দেখিলে চাহিৱাল নহয় গতিকে তেওঁলোকে যদি নিজৰ পামখনৰ কাৰণে যদি চাহিৱাল কিনিবলৈ হয় এটা এষ্টাব্লিছ ফাৰ্ম কলেজৰ ফাৰ্ম হওক বা এষ্টাব্লিছ নন যিসকলে নেকি গোটেই সঠিকভাৱে ৰেকৰ্ডখিনি ৰাখিছে তথ্য সংৰক্ষণ কৰে তেওঁলোকৰ ফালৰ পৰাই কিনিব লাগে আৰু কিনি যেটো ব্ৰিডিং যেটো মই অলৰেডি কৈছো প্ৰজনন কৰাতে খুব গুৰুত্ব দিব লাগিব যে ভালৰো ভালটো মই আপোনাক যেতিয়া কৈছো যে মোৰ ইয়াতে আমি 19 লিটাৰলৈকে গাখীৰ পাইছো গতিকে সেই 19 লিটাৰৰ যদি আমি মাইকী পোৱালিটো আমি নিজৰ কাৰণে ৰাখি থওঁ সো ডেফিনেটলি তাই পোৱালিটো 19 নিদিলো এটলিষ্ট 17 দিব বা মানে তাই প্ৰডাকশনটো হৰে ভাল হয় গতিকে এই ক্ষেত্ৰত তেওঁলোকে সদায় গুৰুত্ব দিব লাগিব যে সিলেকশন নিজৰ পামখনৰ কাৰণে সিলেকশন আৰু তাৰ উপৰি গৰুজনীয়ে 19 লিটাৰ মই কৈছো হয় কিন্তু মানে ফিল্ডত গৈ পেলাই 19 নিদিবও পাৰে কিয় নিদিব পাৰে কাৰণ যেটো মেনেজমেন্ট দৰকাৰ হয় হ'ব যেটো হিহঁতক খাবৰ কাৰণে যিমানখিনি প্ৰটিনৰ দৰকাৰ যিমানখিনি এনাৰ্জি দৰকাৰ সেই গোটেইখিনি বস্তু আমি সাপ্লাই দিব লাগিব সাধাৰণতে পঞ্জাব আৰু হাৰিয়ানাৰ পৰা অনা চাহিৱাল গৰুত পিওৰ ব্ৰিডৰ বিশুদ্ধতা থাকে চাহিৱাল গৰুৰ শিং একেবাৰে চুটি গলবিছনি উলমি পৰা কান্ধত কুজ এটা থাকে তেনেদৰে ইয়াৰ ৰং ডাঠ মুগাৰ পৰা পাতল মুগা পৰ্যন্ত হ'ব পাৰে উহাৰখনো ডাঙৰ হয় চাহিৱালৰ ৰোগ নিয়ন্ত্ৰণ প্ৰতিৰোধক চিতা আৰু অন্যান্য ব্যৱস্থাপনাৰ প্ৰসংগত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ক্লিনিকেল মেডিচিন বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ জিতুল বৰ্মনে এনেদৰে কয় চাহিৱাল ব্ৰিডটো আমাৰ ভাৰতবৰ্ষৰ এটা খুব উন্নত মানৰ ব্ৰিড আৰু এই ব্ৰিডটো বহুত আমাক প্ৰডাকশনৰ ক্ষেত্ৰত হেল্প কৰে কাৰণ ইহঁতে বহুত গাখীৰ প্ৰডাকশন কৰে কিন্তু যেতিয়া গাখীৰ প্ৰডাকশন কৰে তো হিহঁতৰ বহুত বেমাৰ হিহঁতৰ সোনকালে হ'ব পাৰে তাৰ এটা প্ৰবেবিলিটি থাকে কিন্তু আমি এই বস্তুটো ৰোধ কৰিব লাগিব কিন্তু আমি কেনেকৈ ৰোধ কৰিম এই ৰোধ কৰাৰ কাৰণে কিছুমান উপায় অৱলম্বন কৰা হয় আমাৰ ফাৰ্মবোৰত আপুনি দেখিছে যে ইহঁতে খুব হেভি ব্ৰিড ইহঁতৰ ওজনবোৰ আমাৰ যিবোৰ থলুৱা গৰু থাকে ইহঁতকে বহুত ওজন গতিকে ইহঁতৰ সাধাৰণতে ভৰিবোৰত বা ঠেংবোৰত ইহঁতৰ লেমনেছ হ'ব পাৰে বা ইহঁতে কেতিয়াবা কিছুমান ইনজুৰি হ'লে এইবোৰ বহুত সময় লাগে কাৰণ ইহঁতে বহিলেও মাটিত ইহঁতৰ সেইবোৰৰ লগত ঘহনি খাই পেলাই কিছুমান ঘাঁ হ'ব পাৰে সেয়েহে আমি এনেকুৱা ধৰণৰ যিবোৰ খুব হেভি ব্ৰিড থাকে সেনেকুৱা ধৰণৰ ফাৰ্মবোৰত আমি কিছুমান এনেকুৱা ধৰণৰ দেখিছে আপোনালোকে আমাৰ এনেকুৱা লেডাৰ পেড কিছুমান ইউজ কৰোঁ বা ৰাবাৰ পেড ইউজ কৰোঁ 1 নম্বৰতে 2 নম্বৰতে সিহঁতৰ যিবোৰ খুৰা আছে সেই খুৰাবোৰ আমি সাধাৰণতে হিহঁতৰ যিটো খুৰাৰ যিটো লেভেল আছে গ্ৰাউণ্ডৰ লগত সেইটো কেতিয়াবা অভাৰগ্ৰোন হৈ যায় সেইটো আমি ট্ৰিম কৰি পেলাই সময়ে মেইনটেইন কৰি থাকিব লাগে এই কিছুমান বস্তু আমি ইয়াত অৱলম্বন কৰিব লাগিব ইয়াৰ উপৰিও হিহঁতৰ যিবোৰ মেমৰি গ্লেণ্ড থাকে হিহঁতৰ মেমৰি গ্লেণ্ডবিলাক আমি সদায় মানে বিকজ হিহঁত বহুত হেভি মিল্ক ইল্ডিং গতিকে সিহঁতৰ মাষ্টাইটিছৰ চান্সটো বেছি সেয়েহে আমি মেমৰি গ্লেণ্ডবোৰ যেতিয়া আমি প্ৰি মিল্কিং কৰোঁ গাখীৰ দিয়াৰ আগমুহূৰ্তত আৰু গাখীৰ খিৰোৱাৰ পিছত সেইবোৰ আমি পটাছিয়াম পাৰমেংগেনেট আমাৰ সলিউশন বনাব লাগিব 1:1000 ডাইলিউশনত আমি সেইবোৰ ডিপ কৰিব লাগে তেতিয়া সেইটো একদম ষ্টেৰাইল হৈ থাকে আমি মাষ্টাইটিছৰ পৰা আমি সহজে পৰিত্ৰাণ পাব পাৰোঁ একদম কম খৰচী বস্তু এইটো ইয়াৰ পিছত আমি এই ব্ৰিডটোৰ আৰু কিছুমান ইম্পৰ্টেণ্ট বস্তু আমি লক্ষ্য কৰিব লাগিব আমাৰ আজিকালি জানে আমাৰ অসমত বহুত পোক পৰুৱা আৰু টিক আছে এই কাৰণে ইহঁতৰ গাত যিবোৰ চিকৰা থাকে সেই চিকৰাই কিছুমান ডিজিজ ট্ৰান্সমিট কৰে আৰু এই ডিজিজ ট্ৰান্সমিশ্যনটো এইবোৰ ব্ৰিডত চাহিৱাল ব্ৰিডত খুব বেছি হয় কিন্তু এই ব্ৰিড আমাৰ যিবোৰ অসমীয়া ব্ৰিড বা আমি অসমীয়া আমাৰ লখিমী ব্ৰিড কওঁ থলুৱা গৰু সিহঁতৰ তাতে সেই ডিজিজ ট্ৰান্সমিশ্যনটো ইমান সহজ নহয় কাৰণ সিহঁতৰ ৰেজিষ্টেন্স কেপাচিটি খুব বেছি আৰু ইহঁতৰ ৰেজিষ্টেন্স কেপাচিটিটো কম কিন্তু মিল্ক প্ৰডাকশ্যনটো বেছি সাইমালটেনিয়াছলি সেইটো এটা বেনিফিট গতিকে ইহঁতৰ আমি টিক বডিত থকা টিক যিবোৰ আছে সেইটো আমি যেনেকৈ হ'লেও কণ্ট্ৰল কৰিব লাগিব তাৰ কাৰণে বিভিন্ন ধৰণৰ ঔষধ থাকে আমাৰ পৌৰণ থাকে বা কিছুমান স্প্ৰে থাকে এইবোৰ দি পেলাই আমি ইহঁতৰ টিকটো আমি নোহোৱা কৰি ৰাখিব লাগিব ফাৰ্মত এইটো এটা খুব দৰকাৰী কথা আজিৰ দিনত আৰু এই বস্তুটো যদি আমি আমাৰ থলুৱা গৰুত তাতে যাওঁ এই খৰচটো কম আৰু থলুৱা গৰু তাতে আমি গ'লে সিহঁত গৰুবোৰৰ ওজন বহুত বেছি নাথাকে গতিকে সিহঁতৰ জইণ্টৰ প্ৰব্লেম অৰ্থপেডিক প্ৰব্লেম কম হয় আৰু আমাৰ থলুৱা গৰুবিলাকৰ মাষ্টাইটিছৰ প্ৰব্লেমটো কম হয় কাৰণ সিহঁতৰ গাখীৰৰ প্ৰডাকশ্যনটো যথেষ্ট কম ইহঁতৰ তাতকৈ হাৱেভাৰ মই আৰু এটা কথা ক'ব বিচাৰোঁ এই এনিমেলবিলাকক যিবিলাক আমি ঘাঁহ দিওঁ এই ঘাঁহবিলাক ইহঁতক দিয়াৰ কাৰণে এই ঘাঁহবোৰ আমি কাটি আনি দিওঁ এইবোৰ কিছুমান ট্ৰিটেড ঘাঁহো থাকে গতিকে ইহঁতৰ পেলুৰ সম্ভাৱনাটো অলপমান কম থাকে কিন্তু আমাৰ থলুৱা গৰুবোৰ চৰি ফুৰে সিহঁতে দ অঞ্চলত চৰি ফুৰে কিন্তু সিহঁতৰ পেলুৰ আশংকাটো খুব বেছি থাকে সেই গতিকে থলুৱা গৰুত আমি খুব ৰেগুলাৰলি
3 months ইণ্টাৰভেলত আমি পেলুৰ ঔষধ দি থাকিব লাগে। এইটো এটা খুব দৰকাৰী কথা আমি ভাবো কৰিব লাগে। আৰু ইয়াৰ উপৰিও আৰু কেইটামান আমি আপোনাক ক'ব বিচাৰোঁ যে এই জন্তুবোৰে এই পাৰ্টিকুলাৰলি যিবোৰ হাই ইল্ডিং এনিমেল আছে ইহঁতৰ গোবৰটো আমাৰ সময়ে সময়ে গোবৰটো আমি লক্ষ্য কৰিব লাগে। গোবৰটো কিয় চেঞ্জ হৈছে নেকি কালাৰ, যে গোবৰটো কিবা কালাৰ চেঞ্জ হৈছে, তাৰ কিবা কনচিষ্টেঞ্চি চেঞ্জ হৈছে নে পনীয়া হৈছে বা তাত কিবা আপুনি পেলু দেখা পাইছে নেকি, এই বস্তুটোৱে আমাক খুব আইডিয়া দিয়ে যে এনিমেলটোৰ কিবা এটা প্ৰব্লেম হৈ আছে। সাধাৰণতে আমাৰ এই বস্তুটো আমাৰ যিবোৰ থলুৱা গৰু থাকে ইহঁতৰ তাত অলপ কমকৈ দেখা যায়। থলুৱা গৰুৰ সাধাৰণতে এই ডায়েৰিয়াটো খুব কমনলি হৈ থাকে, কাৰণ সিহঁতে পেলুৰ আশংকাটো সদায় থাকে। সেই গতিকে আমাৰ থলুৱা গৰুত আমি যদি সিহঁতক আমি এনেকুৱা ধৰণৰ ভিতৰুৱা আমি কেপটিভ হিচাপত বা এনেকুৱা ধৰণৰ আমি ইনডোৰ ফাৰ্মিঙত ৰাখোঁ থলুৱা গৰু, তেতিয়া আমি সিহঁতৰ এই শৌচ যিটো আছে বা লেট্ৰিন যিটো আছে বা যিটো সিহঁতৰ সেইটো আমাৰ নৰ্মেলি ইমান লুজ হৈ নাথাকে। গোধনৰ উৎপাদনশীলতা নিৰ্ভৰ কৰে সন্তুলিত পশু আহাৰ আৰু সেউজীয়া ঘাঁহৰ ওপৰত। ঘাঁহ খেতি অবিহনে দুগ্ধপামে সফলতা লাভ কৰিব নোৱাৰে। দুগ্ধ উৎপাদন বৃদ্ধি, বাৰ্ষিক ঋতুকালীন বিভিন্ন ঘাঁহৰ খেতিৰ প্ৰয়োজনীয়তা আৰু গোধনৰ স্বাস্থ্য সুৰক্ষাত ইয়াৰ প্ৰভাৱ প্ৰসংগত পশুধন উৎপাদন আৰু ব্যৱস্থাপনা বিভাগৰ অধ্যাপক ডক্টৰ উদ্ধৱ চন্দ্ৰ কলিতাই এনেদৰে কয়। এখন সফলভাৱে দুগ্ধপাম চলাই নিবলৈ হ'লে সেউজীয়া ঘাঁহৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি। কাৰণ আমি যদি হিচাপ কৰি চাওঁ প্ৰতিদিনৰ যিটো খৰচা হয় এনিমেল ৰেয়াৰিঙৰ কাৰণে তাৰে 60 পৰা 65% আমাৰ যথেষ্ট পৰিমাণে খৰচা কৰিব লাগে খোৱাৰ কাৰণে, পশুৰ খাদ্যৰ কাৰণে। যদিহে এই ফাৰ্মৰ লগতে আমাৰ ঘাঁহৰ পথাৰ থাকে বা ঘাঁহনি থাকে তেতিয়াহ'লে যথেষ্ট পৰিমাণে আমি খৰচা লাঘৱ কৰিব পাৰিম, যাৰ কাৰণে আমাৰ উৎপাদন এনিমেলৰ উৎপাদনৰ খৰচা কমিব আৰু আমাৰ লাভজনকভাৱে ফাৰ্মখন চলি থাকিব পাৰিব। সেইকাৰণে সেউজীয়া ঘাঁহৰ ফাৰ্ম এখন গৰু ফাৰ্মৰ লগতে ৰখাটো এটা নিতান্ত প্ৰয়োজনীয়তা, আৰু সেইখিনি থকাৰ পিছতহে আমি এনিমেল ফাৰ্ম এখন আৰম্ভ কৰাৰ প্ৰয়োজনীয়তা আছে। দেখিবলৈ পোৱা যায় যে বেছিভাগ কৃষকে এনিমেল ফাৰ্মখন আগেই আৰম্ভ কৰি দিয়ে। পশুৰ যেতিয়া ফাৰ্মখন আৰম্ভ হৈ যায় তাৰ পিছতহে কি খুৱাম কি নোখুৱাম এই কথাটো চিন্তা চৰ্চাত আহে। সেইখিনি নকৰি আচলতে আমি প্ৰত্যেকটা যেতিয়া আৰম্ভ কৰিম, প্ৰত্যেকখন ফাৰ্ম যেতিয়া আৰম্ভ কৰিম তেতিয়া আমাৰ এটা উদ্দেশ্য হ'ব লাগে যে ইয়াৰ খাদ্য ক'ত হ'ব। ফুড ছিকিউৰিটি যদি নাথাকে, খাদ্যৰ যদি আমাৰ যদি নাথাকে পৰ্যাপ্ত পৰিমাণে, তেতিয়া এনিমেলক আমি যথেষ্ট পৰিমাণে মেডিচিন বা কনচেনট্ৰেট দি ৰাখিব নোৱাৰোঁ। সেইকাৰণে আমাৰ দানাজাতীয় খাদ্যত কৰি আমি সেউজীয়া ঘাঁহৰ প্ৰয়োজনীয়তাটো বেছি উপলব্ধি কৰিব লাগে। কাৰণ সেউজীয়া ঘাঁহত যথেষ্ট পৰিমাণে ভিটামিন থাকে, মিনাৰেলছ থাকে আৰু কিছুমান এনজাইম থাকে যিবিলাকে এনিমেলৰ হেল্থ বা ফিজিঅলজিত সহায় কৰে। তাৰোপৰি যিটো এনিমেলৰ প্ৰজনন ক্ষমতা বৃদ্ধিৰ কাৰণেও সেউজীয়া ঘাঁহৰ যথেষ্ট প্ৰয়োজনীয়তা আছে, যাৰ কাৰণে এজন সফলভাৱে ফাৰ্ম এখন ৰাখিবলৈ হ'লে সেউজীয়া ঘাঁহৰ নিতান্ত প্ৰয়োজনীয়তা। আজিকালি দেখিবলৈ পোৱা যায় যে কৃষকসকলে কেতিয়াবা বাহিৰৰ পৰাও সেউজীয়া ঘাঁহ কিনি আনি পেলাই ফাৰ্ম চলাবলৈ আৰম্ভ কৰে, কিন্তু এইটো কোনো কাৰণতে মানে গ্ৰহণযোগ্য নহয়। কাৰণ ইয়াৰ ট্ৰান্সপৰ্টেশ্যন চাৰ্জ যেতিয়া লগাব বা তাৰ পৰা দূৰণিৰ পৰা আনিব, কেতিয়াবা ৰাস্তাত আহুকাল হ'লে তাৰপিছত এনিমেল ভোকত থাকিবলগীয়া হয়। এই গোটেই কথাখিনি আমি যদি চিন্তা চৰ্চা কৰোঁ তেতিয়াহ'লে ফাৰ্মৰ এৰিয়াৰ ভিতৰতে আমি যদি সেউজীয়া ঘাঁহৰ পথাৰ এখন ৰাখোঁ আৰু গোটেই বছৰটোত আমি ঘাঁহ খেতি ৰাখিব লাগিব, সেউজীয়া কৰি ৰাখিব পাৰিব লাগিব। কাৰণ আমাৰ ঘাঁহৰ কাৰণে বেছি দিন নালাগে। যেনেকৈ মাকৈ খেতি আছে, মাকৈ খেতিৰ কাৰণে আমি 70 পৰা 80 দিন যদি পথাৰখন ৰাখোঁ আমি প্ৰায় 4টা খেতি কৰিব পাৰোঁ। গোটেই বছৰটোতে আমি মাকৈ খেতি কৰিব পাৰোঁ। বা শুকান বতৰত আকৌ আমাৰ খৰালি কালত যেনেকৈ ধৰক ঠাণ্ডাৰ ছিজনত আমি ওট খেতি কৰিব পাৰোঁ। এইবিলাক খেতি কৰিলে আমি এনিমেলৰ গাখীৰ যথেষ্ট পৰিমাণে বৃদ্ধিও হয় আৰু ইয়াত যথেষ্ট পৰিমাণে ইয়াৰ যিটো এনাৰ্জি শক্তি থাকে সেইখিনি যথেষ্ট পৰিমাণে এনিমেলে পাব। সমগ্ৰ বিশ্বতে বতৰৰ পৰিৱৰ্তনে অনা বিভিন্ন সমস্যাৰ লগতে গাখীৰ উৎপাদনতো বিৰূপ প্ৰভাৱ পেলাই আৰ্থিক ক্ষতি বৃদ্ধি কৰিছে। সেয়েহে দেশৰ থলুৱা উৎপাদনশীল গৰু অত্যাধিক গৰম বা শীত সহনশীল দিশৰ প্ৰতি লক্ষ্য ৰাখি চাহিৱাল, ক্ষীৰ, ৰেড চিন্ধি আদি গাই গৰুৰ সংবৰ্ধন, সংৰক্ষণ, উৎপাদন বৃদ্ধিত গুৰুত্ব দিয়াটো সময় সাপেক্ষ আহ্বান।
এনে পৰিপ্ৰেক্ষিতত অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা অনুষদৰ পদক্ষেপ আদৰণীয় আৰু প্ৰশংসনীয়। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।